হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মিছা মাছৰ এটা সুন্দৰ ৰেচিপি। আৰু এই ৰেচিপিটো আপোনাৰ ঘৰত বনাই খাবলৈ বহুত ভাল লাগে। ইয়াৰ বাবে মই আধা কেজি মিছা মাছ কিনি আনিলোঁ আৰু সেইখিনি যিমানখিনি অংশ পেলাই দিব লাগে তাৰ বাকলি গুচাই তাক ভালদৰে কাটি মেলি চাফা কৰি লৈছোঁ আৰু ইয়াক 5-6 বাৰমান ধুনীয়াকৈ ধুই পখালি লৈ তাক হালধি আৰু নিমখ সানি অলপ তেলত ভালকৈ ফ্ৰাই কৰি ল'ম। মই ইমান বেছি ফ্ৰাই কৰি লোৱা নাই, যিহেতু মই তাৰ কাৰী বনাম। তাৰ পেষ্টৰ বাবে মই বিলাহী, আদা, নহৰু আদি এটা পেষ্ট বনাই ল'লোঁ পিঁয়াজ দি, আৰু সেই পেষ্টটো মই অলপ তেল গৰম কৰি ধুনীয়াকৈ ঢালি দিছোঁ আৰু তাত হালধি নিমখ দি পেলাই ভালদৰে অলপ সময় মই লৰাই থাকিম। আৰু তাত মই জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আদি সকলো দি মছলাখিনিৰ পৰা যেতিয়া বস্তুখিনিৰ পৰা তেল নোলোৱালৈকে মই ভাজি আছোঁ আৰু তাত এতিয়া মই পানী দি দিছোঁ। আৰু তৰকাৰীখনত দিবৰ বাবে মই গৰম মছলা অলপ জালুক দি ভালদৰে ফেটালি লৈ তাক সেই তৰকাৰীখনত দি দিছোঁ আৰু অলপ সময়ৰ কাৰণে মই ঢাকনখন লগাই 10 মিনিট প্ৰায় সময় সিজিবলৈ দিলোঁ। আৰু এতিয়া মই ঢাকনখন এৰুৱাই লৈ ভাজি থোৱা মিছা মাছখিনি দি দিছোঁ আৰু তৰকাৰীখন যেতিয়া গ্ৰেভি হৈ আহিল তেতিয়া তাত মই অলপ কষ্টুৰি মেথি দি তাক ভালকৈ লৰাই দিছোঁ আৰু মোৰ সেই মিছা মাছৰ তৰকাৰীখন খাবৰ বাবে ৰেডি হৈ গৈছে। আৰু ইমান যে লোভনীয়